নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু-বান্ধৱীসকল আজি পুনৰ আপোনালোকৰ বাবে এটা নতুন চৰকাৰী চাকৰিৰ আপডেট লৈ আনিছোঁ, য'ত আপোনালোকৰ বাবে পুনৰ চৰকাৰী ফালৰ পৰা মুকলি কৰি দিছে নতুনকৈ চতুৰ্থ বৰ্গ তথা গ্ৰেড 4ৰ চাকৰি। যিহেতু পদৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন অৰ্থাৎ আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে আৰু ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। মাত্ৰ আপোনালোকে আবেদন কৰিব আৰু আপোনালোকে নিজৰ চাকৰিটো ল'ব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল এই নতুনকৈ মুকলি হোৱা গ্ৰেড 4 চাকৰিটো ক'ৰ পৰা আহিছে আৰু কোনে কোনে আবেদন কৰিব পাৰিব সকলোখিনি তথ্য আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু লগতে ভিডিঅ'টো লাইক কৰি আপোনালোকৰ বন্ধু-বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। আপোনালোকৰ বাবে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বৰপেটা ডিষ্ট্ৰিক্টৰ ফালৰ পৰা পুনৰ এটা নতুন ভেকেঞ্চি তেওঁলোকে মুকলি কৰিছে, যিটো আমাৰ অসম চৰকাৰৰ আণ্ডাৰত গ্ৰেড 4 চাকৰি হয়। গতিকে আপোনালোকে যদি এই পষ্টটোৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তেন্তে ভিডিঅ'টো শেষলৈকে চাব, সকলোখিনি তথ্য আজি আপোনালোকক আমি জনাই যাম। বন্ধু-বান্ধৱীসকল যোৱা 25 জুন তাৰিখে বৰপেটাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এটা নতুন ভেকেঞ্চি তেওঁলোকৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা মুকলি কৰিছে, যিটো পোষ্টৰ নাম হৈছে ড্ৰাইভাৰ আৰু এই পোষ্টটো আপোনালোকৰ কণ্টেক্সুৱেল বেচিছ পোষ্ট হয়। ইয়াতে মাত্ৰ তেওঁলোকে এটা পোষ্ট মুকলি কৰিছে, য'ত আপোনালোকৰ বাবে দৰমহা ৰাখিছে প্ৰতিমাহে 15,000 টকাকৈ আৰু এই কেটেগৰী অৰ্থাৎ আপোনালোকে এই পোষ্টটোৰ কাৰণে সকলোৱে আবেদন কৰিব পাৰিব। গতিকে যিসকলে ইয়াৰ কাৰণে আবেদন কৰিম ভাবিছে তেওঁলোকৰ যিটো চিলেকশ্যন প্ৰচেছ মাত্ৰ এটা ড্ৰাইভিং স্কিল টেষ্ট আৰু এটা ভাইভাৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন হ'ব। গতিকে ইয়াতে যদি আমি ফুল ডিটেইলছ চাবলৈ যাওঁ তেনে চাব, ইয়াতে আপোনালোকৰ যিবিলাক ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে হৈছে আপোনালোকৰ মিনিমাম আপোনালোকে ক্লাছ 8 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু লগতে আপোনালোকৰ এখন LMV অৰ্থাৎ আপোনালোকৰ এখন ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। তাৰোপৰি আপোনালোকে ষ্টেটৰ যিটো আমাৰ অফিচিয়েল লেংগুৱেজ আছামিজ সেইটো আপোনালোকে ভালদৰে জনা হ'ব লাগিব আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকৰ নিজৰ নামটো ৰেজিষ্টাৰ কৰা হ'ব লাগিব। তাৰ পাছতে যিটো বয়সৰ সময়সীমা সেইটো যদি আমি চাওঁ তেনে বয়সৰ সময়সীমা আপোনালোকৰ মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব আৰু ইয়াতে যিটো এজ ৰিলেক্সেশ্যন সেইটো OBC MOC সকলে 3 বছৰ, SC ST সকলে 5 বছৰ, এনেধৰণে যিটো গভৰ্ণমেণ্ট ৰুলছৰ বা গভৰ্ণমেণ্ট নৰ্মছৰ যিটো আছিলে সেইটো ধৰণে আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। চিলেকশ্যন প্ৰচেছ কৈছোঁৱে মই আপোনালোকক যে আপোনালোকে কোনো ধৰণৰ ইয়াতে ৰিটেন এক্সামিনেশ্যন দিব নালাগে, মাত্ৰ আপোনালোকে এটা ড্ৰাইভিং টেষ্ট দিব লাগিব, যিহেতু আপোনালোকে এটা ড্ৰাইভাৰ পষ্টৰ কাৰণে এপ্লাই কৰিব আৰু তাৰ পাছতে আপোনালোকৰ ড্ৰাইভিঙৰ ওপৰত কিছুমান আপোনালোকৰ ইণ্টাৰভিউ অৰ্থাৎ ভাইভা আপোনালোকৰ অনুষ্ঠিত হ'ব। গতিকে এই দুটা যদি আপোনালোকে ষ্টেজ ক্লিয়াৰ কৰিব পাৰে তেন্তে আপোনালোকে ইয়াৰ কাৰণে চিলেকশ্যন লাভ কৰিব পাৰিব। এতিয়া কথাটো হ'ল এপ্লাই কোনে কোনে কৰিব পাৰিব আৰু কেনেকৈ এপ্লাই কৰিব। ইয়াৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেন্তে আপোনালোকৰ নিজৰ যিবিলাক ডকুমেণ্ট অৰ্থাৎ আপোনালোকৰ যিবিলাক এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, এজ চাৰ্টিফিকেট, ভেলিড ড্ৰাইভিং লাইচেঞ্চ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আৰু লগতে আপোনালোকৰ 2 কপি ৰিচেণ্ট পাছপ'ৰ্ট চাইজ ফটো আৰু লগতে এখন ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লিংক আমাৰ হোৱাটছএপ চেনেলত দিয়া আছে। সকলোবিলাক আপোনালোকে ফিল আপ কৰি আপোনালোকৰ নিজৰ কণ্টেক্ট নম্বৰ এপ্লিকেশ্যন ফৰ্মখনত প্ৰভাইড কৰি ইয়াৰ যিটো এড্ৰেছ দিয়া আছে দ্য ডিষ্ট্ৰিক্ট এণ্ড ছিজন জুজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি বৰপেটা, ফাৰ্ষ্ট ফ্ল'ৰ ব্লক 1 ডিষ্ট্ৰিক্ট এণ্ড ছিজন জুজ কোৰ্ট কমপ্লেক্স পোষ্ট অফিচ বৰপেটা, পিন নম্বৰ 781301 আছাম। এই এড্ৰেছটোত গৈ পিনে তাতে এটা আপোনালোকে ড্ৰপ বক্স পাব, ড্ৰপ বক্সতে আপোনালোকে এইটো গৈ তাতে ভৰাই দিবগৈ। গতিকে আপোনালোকে যেতিয়া এপ্লাই কৰিব এপ্লিকেশ্যন ফৰ্মখন লিখিব যে আপোনালোকে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ কণ্টেক্সুৱেল আণ্ডাৰ DLSA বৰপেটা আৰু এপ্লাই কৰা যিটো সময়সীমা হৈছে সেইটো আপোনালোকৰ জুলাই মাহৰ 31 তাৰিখৰ আগত আপোনালোকে জমা কৰিব লাগিব। তাৰ পাছতে আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ অৰ্থাৎ ভাইভা বা ড্ৰাইভিং টেষ্টৰ কাৰণে আপোনালোকৰ এখন মেৰিট লিষ্ট তেওঁলোকে মাৰিব আৰু সেই মেৰিট লিষ্টখন তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট
www.borpeta.decodes.gov.in তাতে আপোনালোকে পাব বা ইয়াতে পৰা চাব পাৰে এইটো borpeta.decodes.gov.in ইয়াতে আপোনালোকে পাব আপোনাৰ নামটো যদি আহে তেতিয়া আপোনালোকে তাৰ অনুযায়ী আপোনালোকৰ যিবিলাক ডেট দিব বা যিবিলাক আপোনালোকৰ ভেনু দিব ড্ৰাইভিং টেষ্টৰ কাৰণে তাতে গৈ আপোনালোকে ড্ৰাইভিং টেষ্টটো দিবগৈ পাৰিব আৰু ইয়াৰ কাৰণে কোনো ধৰণৰ আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিব নালাগে মাত্ৰ আপোনালোকে আবেদন কৰক আবেদন কৰাৰ পাছত আপোনাৰ যদি নামটো আহে তেতিয়া আপোনালোকে ড্ৰাইভিং টেষ্ট আৰু ইণ্টাৰভিউ দি আপোনালোকে এই পোষ্টটো আপোনালোকে ল'ব পাৰিব গতিকে ইয়াৰ কাৰণে আবেদন কৰিবৰ কাৰণে আপোনালোকে এজন বৰপেটা কেণ্ডিডেট বা আদাৰ কেণ্ডিডেট হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল এনেধৰণে ডিষ্ট্ৰিক্ট ৱাইজ কিছুমান অথৰিটিৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা এনেধৰণৰ কিছুমান পোষ্ট মুকলি কৰি থাকে য'ত আপোনালোকৰ পিয়ন চকীদাৰ ড্ৰাইভাৰ এনেধৰণৰ পোষ্টবিলাক আহে আৰু বৰ্তমান আজি বৰপেটা ডিষ্ট্ৰিক্টৰ ফালৰ পৰা মুকলি হৈ থকা এই পোষ্টটোৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ ইয়াৰ আগতো বিভিন্ন ধৰণৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এনেধৰণৰ কিছুমান পোষ্ট মুকলি হৈ আছিলে আমি তাৰ ওপৰত ভিডিঅ' আপোনালোকক প্ৰত্যেক দিনে দি আছিলোঁ গতিকে বন্ধু বান্ধৱীসকল যদি আপুনিও আপোনাৰ ডিষ্ট্ৰিক্টখনৰ কিবা তথ্য জানিব বিচাৰে তেন্তে আপোনালোকে আমাৰ কমেণ্টত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখনৰ নামটো কমেণ্ট কৰিব বুলি আশা কৰিছোঁ যাতে আপোনালোকৰ কমেণ্টছে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ তথ্যবিলাক আমি দিবলৈ চেষ্টা কৰিম গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইমানেই আনিছিলোঁ গতিকে ভিডিঅ' যদি ভাল পায় লাইক কৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰে কাৰণ কাৰ লাগ থাকে তেওঁ যিটো চাকৰি পাব গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে গতিকে অনাৰ দিনবিলাকত এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ আশা কৰিছোঁ আৰু লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম